শিৱসাগৰত নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত মৃত ভোটাৰৰ প্ৰতিবাদী কাৰ্যসূচী। জীৱিত ভোটাৰক বিয়েলৈ মৃত সজোৱাৰ অভিযোগ তুলি ক্ষোভ প্ৰকাশ। শিৱসাগৰ বিধানসভা সমষ্টিৰ দিচাংঘাই আলি পঞ্চায়তৰ লগতে ৫টাকৈ পঞ্চায়তৰ ৩ শতাধিক সংখ্যালঘু ভোটাৰক মৃত দেখুৱাই নামকৰ্তন বিয়েলৰ। বিয়েলত সুশীল শইকীয়া, অভিনন্দন গগৈ, ৰাজীৱ শৰ্মা, মণিৰাং পাংগী, অশ্বিনী প্ৰসাদ, পৰেশ্বৰ ইয়ন, চুমকান্ত ইয়ন, যতীন ইয়ন, বন্দিতা শৰ্মা, নকুল বৰাৰ বিৰুদ্ধে জীৱিত ভোটাৰক মৃত সজাই নামকৰ্তন কৰাৰ অভিযোগ। শাসকীয় দলক জীৱিত ভোটাৰক মৃত সজোৱাৰ কুটিল পৰিকল্পনা পৰিহাৰ কৰাৰ বাবে সকিয়নি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হুংকাৰ, শাসকীয় বিজেপি দল এনে কুটিল পৰিকল্পনাৰ পৰা আঁতৰত থাকক। আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি যিসকল ভুক্তভোগী নাম ইতিমধ্যে ভোটৰ লিষ্টৰ পৰা কৰ্তন কৰিছে সেইসকলে আহি আমি মুখ্য নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ সন্মুখত আজি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে। আচলতে অসমৰ ভূমিপুত্ৰসকলে, অসমৰ খিলঞ্জীয়া মানুহসকলে ইয়াতে ভোটাৰ সাব্যস্ত কৰি অহা মানুহসকলৰ নাম ইতিমধ্যে ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰিবৰ বাবে বিজেপিৰ আংগু পাংগু মানুহে ইতিমধ্যে বিএলঅ'সকলক আৰু নিৰ্বাচনী কাৰ্যালয়ত তেওঁলোকে লিষ্ট দিছে। ইতিমধ্যে দেখা গৈছে যে শিৱসাগৰ সমষ্টিৰ ৰিৰিয়া ডিমৌমুখৰ ১ নম্বৰ ৱাৰ্ডৰ ১০৯ জন মানুহ ইতিমধ্যে তেওঁলোকে নাম ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰিবৰ বাবে আবেদন দিছে। আৰু দ্বিতীয় কথাটো হ'ল যে চাউলকোৰাত দিছে, কোঁৱৰপুৰত দিছে, বিভিন্ন জেগাত ইতিমধ্যে তেওঁলোকে নাম কৰ্তন কৰিবৰ বাবে দিছে। জীৱিত মানুহসকলক তেওঁলোকে মৃত বুলি ক'বলৈ বাধ্য কৰাইছে। গোটেই কথাটো হ'ল যে বিজেপি চৰকাৰখনে আচলতে যে কৈ আছিল যে বিজেপিক যিসকল মানুহে ভোট নিদিয়ে তেওঁলোকৰ নাম কৰ্তন কৰি দিব লাগে, অৰ্থাৎ বিজেপিক নিদিয়াসকলৰ নাম কৰ্তন কৰি দিব লাগে যাতে বিজেপি চৰকাৰখন পুনৰ আকৌ শাসনৰ গাড়ীলৈ আহিব পাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যে পুনৰ শাসনৰ গাড়ীলৈ আহিব লাগে। বিজেপিৰ সভাপতি ইতিমধ্যে দিলীপ শইকীয়াই যে বিএলঅ'সকলক যে ভিডিঅ' কনফাৰেন্সৰ যোগেদি এমএলএ বিলাকক যে ভিডিঅ' কনফাৰেন্সৰ যোগেদি ইতিমধ্যে কৈছিল যে ভোটৰ নাম কৰ্তন কৰিব লাগে, এই কথাটো আজি জল পটকৈ শিৱসাগৰতে ইতিমধ্যে ওলাই গৈছে। ইতিমধ্যে এটা কথা ক'ব লাগিব যে ইয়াৰ নিৰ্বাচনী বিষয়াসকলো ইতিমধ্যে সেই বিজেপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিলীপ শইকীয়াৰ কথা মতে উঠা বহা কৰি আছে। তেওঁলোকে কেৱল মাত্ৰ বিজেপিৰ আংগু পাংগু মানুহক কিয় এই লিষ্ট বনাবলৈ দিলে, কিয় ৰাইজৰ দলৰ মানুহক নিদিলে, কিয় কংগ্ৰেছৰ মানুহক নিদিলে একেলগ কৰি পেলাই, এইটো এটা ২ নম্বৰী কথা ইতিমধ্যে জল পটকৈ ওলাই গৈছে। ইতিমধ্যে ডিমৌৰ ৰিৰিয়াৰ ৰাজীৱ শৰ্মা আৰু অভিনন্দন গগৈ, কি পাংগিং আছিলে, মণিৰাম পাংগিং, এই ৩জন মানুহে ইতিমধ্যে আবেদন কৰিছে। যি ৩জন মানুহে আজি জীৱিত মানুহসকলক মৃত বুলি তেওঁলোকে ক'বলৈ আহিছে। আজি আমি যিসকল মৃত বুলি তেওঁলোকে কৈছিল, আজি সকলো জীৱিত মানুহ আহি পেলাই আমি মুখ্য নিৰ্বাচনী কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰিছো। গতিকে ইতিমধ্যে গোটেই কথাটো হ'ল যে বিজেপিয়ে এনেকুৱা তালিবাজি কাৰবাৰ এৰক, হিন্দু মুছলিমৰ যি কাৰবাৰ এইবোৰ এৰক। কেৱল মাত্ৰ এটা জাতিৰ ওপৰত এই বিজেপি চৰকাৰখনে টাৰ্গেট কিয় কৰিছে? শিৱসাগৰখন মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলিমৰ ৰাজনীতিৰ নামনিত খেলক। শিৱসাগৰ ঐতিহ্যমণ্ডিত এটা সমষ্টি, ঐতিহ্যমণ্ডিত জিলা। গতিকে শিৱসাগৰত এনেকুৱা হিন্দু মুছলিমৰ কাজিয়া লগাবলৈ মুখ্যমন্ত্ৰীয়ে যাতে নিবিচাৰে এই কথা আজি সকীয়াই দিলো। আৰু ইতিমধ্যে আজিৰ ভিতৰত আমি যিসকল মানুহ আহিছো যে ভোটাৰ লিষ্ট ইয়াত আমি নাম ইতিমধ্যে তৈয়াৰ কৰি দিম। যদি কেনেবাকৈ ইয়াত নাম নাই বুলি কৰ্তন যাবলৈ হয় তেনেহ'লে এই নিৰ্বাচনী কাৰ্যালয়ৰ সন্মুখত আমি পুনৰ প্ৰতিবাদ কৰিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি মানুহবিলাকক কৈছো, আৰু এই বিজেপি যে আংগু পাংগু এই লিডাৰবিলাক, গাঁৱৰ অলিগলি চিনি নোপোৱা লিডাৰবিলাকৰ ইতিমধ্যে আমি কৃষক আমি সকলো গাঁৱৰ ৰাইজ, খেতি কৰা ৰাইজ কৈ দিছো দেই, হালোৱা চাৰি ঘৰত সাজু হৈ আছে। বিজেপি লিডাৰ টিকাত কোবাই ৰঙা কৰি দিয়া হ'ব এই কথা কিন্তু ক'লো। আৰু এটা কথা ক'লো, নিৰ্বাচনী বিষয়া আৰু বিএলঅ'সকলেও যদি বিএলঅ'সকল শিক্ষকে হওক যেই নহওক ভালকৈ ভেৰিফিকেশ্যন নকৰাকে, মানুহ আছেনে নাই ভালকৈ নোচোৱাকৈ কাৰোবাৰ নাম যদি কৰ্তন কৰিবলৈ হয়, নিৰ্বাচনী বিষয়াৰ লগতে বিএলঅ'বিলাকৰ টিকা কিন্তু হালুৱাই আছে লাল কৰি দিয়া হ'ব। এই কথা হৈ সৈতে শিৱসাগৰ নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ পৰা কৈ থলো। শিৱসাগৰৰ পৰা মুছাবিল আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113
আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com